নমস্কাৰ অসম 30 ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস, সেই উপলক্ষে আমি আসাম 30 ব্লগছৰ ফালৰ পৰা আপোনালোকক আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু আমি বাইকাৰ্ছ অফ আসামৰ 12জন মেম্বাৰে আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে এটা প্ৰগ্ৰাম ৰাখিছোঁ চৰাইপুঙত। সেইকাৰণে আমি গোটেইখিনি ইয়াতে একত্ৰিত হ'লোঁ আৰু ইয়াৰ পৰাই আমি ৰাইড ষ্টাৰ্ট কৰিম। বেছি দূৰ নহয়, ইয়াৰ পৰা চৰাইপুং ৰেঞ্জ, তাতে গৈ আপোনালোকক সকলো প্ৰগ্ৰামত আমি কি কৰিলোঁ আপোনালোকক দেখাম। ধন্যবাদ। গৈ থাকোঁ ব'লক। এতিয়া ডাইৰেক্ট আমি কিছু মানুহ আমাৰ ৰখি আছে, কোনোবা পেট্ৰল পাম্পত, কোনোবা সোণাৰীৰ পৰা আহি আছে। বাকী দুজন মেম্বাৰ অকণ দেৰিকৈ যাব। বাকীখিনি আপোনাক গৈ থাকোঁতে কৈ যাম। আৰু ক'ত গৈছোঁ, আমাৰ আজি বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে এটা প্ৰগ্ৰাম ৰাখিলোঁ, দেখাই যাম ব'লক। আমাৰ আজি যাত্ৰা ষ্টাৰ্ট হৈছে দুলীয়াজানৰ পৰা চৰাইপুং ৰেঞ্জ। আমি ভাদৈ পাচলি হৈ আগলৈ যাব লাগিব ডিগবৈ ৰোডটোত গৈ আপোনাৰ দিহিং পাটকাই যিখন গেট আছে সেইফালেদি আমি সোমাই যাম। এতিয়া আমি বৰ্তমান উশাপুৰ পাইছোঁহে, দুলীয়াজানৰ পৰা টাউনৰ পৰা অলপ আঁতৰি। এইডোখৰ ৰাস্তাটো অলপ কনষ্ট্ৰাকশ্যন চলি আছে, সেইকাৰণে আমি লাহে লাহে আহি আছোঁ, যিহেতু জেগাটো বেছি দূৰ নহয় আৰু আমাৰ বাকী সতীৰ্থবিলাক আহি আছে পিছে ব'লক। এতিয়া একেবাৰে জেগাতে আপোনালোকক দেখাম আৰু মই এণ্ট্ৰি গেটটোৰ পৰা দেখাই যাম জংঘল ৰেঞ্জটো। আমি এতিয়া বৰ্তমান ডিগবৈ ৰিজাৰ্ভৰ মাজত, আৰু এইখনকে দিহিং পাটকাই অভয়াৰণ্য বুলি কয়। আমি এতিয়া গেটৰ ভিতৰত সোমাম। অকণমান ৰাস্তাটো এইডোখৰ বনাই আছে, কনষ্ট্ৰাকশ্যন চলি আছে। আগতে ভাল ৰাস্তাই আছিলে, এতিয়া অলপ ৰাস্তাটো বহল কৰি দিয়া গৈছে। এইটো যায় নগাজান হৈ দুলীয়াজান ওলাব পাৰে। আগলৈ যাব লাগিব অকণমান। আজি বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে বেলেগ জেগাত বেলেগ ঠাইত মানুহে গছপুলি ৰূপায়ণ কৰে। আৰু এদিন গছপুলি ৰূপায়ণ কৰিলেই নহয়, আমি নিজৰ এনভাইৰনমেণ্টটো আৰু গ্ল'বেল ৱাৰ্মিঙৰ পৰা বাচিবলৈ সদায় পাৰিলে এটা গছপুলি ৰুবলৈ চেষ্টা কৰিব লাগে। কেলৈ কি এনভাইৰনমেণ্টৰ বহুত ডিপ্লিট হৈ গৈ আছে আৰু যথেষ্ট জলবায়ু বদলি হৈছে। সেইকাৰণে মই চবলৈকে অনুৰোধ জনাম যে পাৰিলে গছপুলি এটা আৰু নিজৰ ঘৰৰ ওচৰে পাঁজৰে য'ত পায় গছপুলি ৰূপায়ণ কৰা আৰম্ভ কৰক। আমি এতিয়া দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সন্মুখৰ গেটৰ পাইছোঁহে। ইয়াতে অলপ ফটো লৈ লওঁ, তাৰপিছত আমি ইয়াৰ ভিতৰলৈ সোমাই যাম।
আমি সকলো আহি ইয়াত পালোঁহে। এতিয়া আমাৰ এখন গাড়ীও আহি পাইছে। গাড়ী পাই আমি চবেই ইয়াতে ফটো 2 কপি তোলোঁ আৰু ইয়াৰ ভিতৰত সোমাই যাম। আমি আজি আহিছোঁ 1 2 3 4 5 6 7 8 9 10 12জন আহিছে আৰু 2জন আহি আছে। এতিয়া ইয়াৰ ভিতৰৰ পৰা 2 কিলোমিটাৰমান হ'ব চৰাইপুং ৰেঞ্জ, তালৈ আমি যাম। মুখ্যদ্বাৰ দি আমি সোমাই আহি আছোঁ জংঘলৰ ভিতৰে। ইয়াৰ পৰা 1.5 কিলোমিটাৰমান হয় গৈ কিনি ফৰেষ্ট ৰেঞ্জটো পায়। তাতে আজি আমি অনুষ্ঠানটো তাতে কৰিম। আজি মানে যিখিনি আমি বাইকৰ চবে মিলি এটা প্ৰগ্ৰাম ৰাখিছোঁ, সেইটো আপোনালোকক তাত গৈ মই দেখাই আছোঁ। অলপমান টুকুৰা অফ ৰ'ডিং কৰাৰ পিছত আমি এতিয়া ফৰেষ্ট অফিচ পাইছোঁহে। সন্মুখত দেখিছে চৰাইপুং দিহিং পাটকাই ফৰেষ্ট ৰেঞ্জ। চৰাইপুং ৰেঞ্জ। এফালে চবেই মিলি এটা মানে এনভাইৰনমেণ্টৰ কাৰণে এটা নিশ্চয় মুভমেণ্ট এটা ষ্টাৰ্ট কৰিব পাৰোঁ, নহয় জানো? আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সদায় আপোনালোকৰ প্ৰতি সেই হেল্পিং হেণ্ডটো সদায় থাকিব। আৰু এটা কথা হ'ল, আমি অকলে একো কৰিব নোৱাৰোঁ। বিশেষকৈ এনভাইৰনমেণ্ট ৰিলেটেড কোনো বস্তু আমি অকলে মানে চল্ভ কৰিব নোৱাৰোঁ। যেতিয়ালৈকে আপোনালোকক সকলোৱে মিলি আমাক সহায় নকৰে। আপোনালোকৰ পৰা সেইটো আশা আমাৰ সদায় থাকিব। আজি মই আছোঁ, বেলেগ এজন আহিলোঁ। গছপুলি ৰূপায়ণ কৰা হ'ল। ৰেঞ্জাৰ ছাৰে হাতেদি আমি এটা গছপুলি আমি ৰেঞ্জ অফিচতে ৰূপায়ণ কৰিলোঁ। ইয়াতে আমি গছপুলিটো ৰূপায়ণ কৰিলোঁ। এতিয়া আমি যাম অলপ জংঘলৰ ভিতৰলৈ। আমাক পৰ্যায়ৰ কেম্প দেখাবলৈ লৈ গৈছে। আমি বাইক লৈ যাম, তাতকৈ আগলৈ আমি নাযাওঁ। তাৰপিছত আহি কিনি ইয়াতে আমি বস্তু বাহানিখিনি ইয়াতে নমাই থৈ যাম। নমাই থৈ খানাটো তেওঁলোকে ৰেডি কৰিব, তাৰপিছত খাই বৈ আমি এবাৰ গৈ থাকিম। বৈকুণ্ঠ উঠা। খানা পিনা বস্তু চস্তু আমি ইয়াতে চমজাই আমি 3 কিলোমিটাৰমান ভিতৰলৈ দিহিং পাটকাই ৰেঞ্জৰ ভিতৰলৈ সোমাই গৈছোঁ। ৰাস্তা কেনেকুৱা নাজানো, নেচাৰ চাবলৈ সুযোগ এটা পাইছোঁ। গৈ আছোঁ, বলক আপোনালোককো দেখাওঁ। আমি সকলো 3 কিলোমিটাৰমান আহি এণ্টি পচিং কেম্পত আহিছোঁ। এণ্টি পচিং কেম্পৰ এইটো বাংক হাউচ।
এইটো কিছুমান স্কুলৰ কোনোবা এখন স্কুলৰ ল'ৰা ছোৱালী আহিছে।